গুৱাহাটীৰ বন্দাত HDFC বেংকৰ নামত অসাধু চক্ৰৰ প্ৰবঞ্চনা, ৰাজসাহায্যযুক্ত ঋণ দিয়াৰ নামত মহিলাক প্ৰবঞ্চনা। মীনাক্ষী শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে এই প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। HDFC বেংকৰ মালিগাঁও শাখাৰ কৰ্মচাৰী বুলি পৰিচয় দি একাংশ মহিলাৰ পৰা 700 টকাকৈ ধন সংগ্ৰহ কৰিছিল মীনাক্ষী শৰ্মাই। পাছত ভুক্তভোগী মহিলাসকলে HDFC বেংকৰ মালিগাঁও শাখালৈ যোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। কৌশলেৰে মীনাক্ষী শৰ্মাক বন্দালৈ মাতি আনি পানীখাইটি আৰক্ষীক সমজাই দিয়ে ভুক্তভোগী মহিলাসকলে। ৰেনপুৰা মহিলাগৰাকী আহি আমাৰ ইয়াতে মানে কৈছে যে তেওঁ ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডত লোন দিব 50,000 আৰু 20,000 টকা ছাবচিডি দিব বুলি কৈছে। আমাৰ ইয়াৰে মহিলাখিনি দুখীয়া হয়, তেওঁলোকে মানে 700 ক'ৰ পৰা ধাৰ কৰি আনি তেওঁ সেইদিনা ডকুমেণ্টছখিনি লৈছে আৰু 700 টকাটো প্ৰচেছিং ফিজ বুলি জমা লৈছে, কিন্তু কোনো ৰিচিপ্ট দিয়া নাই, একো দিয়া নাই। আৰু তেওঁ কৈছে যে কাৰোবাৰ যদি লোনটো নহয় প্ৰচেছিং ফিজটো ঘূৰাই দিব আৰু গৈ পেলাই বেংকৰ পৰা আনিব লাগিব বুলি কৈছে। আৰু বেংকৰ এড্ৰেছ দিছে তেওঁ মালিগাঁও চাৰিআলি HDFC বেংক। HDFC বেংক বুলি কৈছে পাৰ্চনেল বেংক। মই আহিছিলোঁ লোনটো ল'ম বুলি, কিন্তু মই লোনটো ল'ম বুলি উদ্দেশ্য মোৰ নহয়। কিন্তু এনেকুৱা এটা পাৰ্টি আমাৰ ঘৰৰ ওচৰত আগতেও বহিছিলে, তেওঁলোকে 600 টকা খাই বহুত মহিলাক ঠগি থৈ গুচি গৈছে। সেই কথাটো গম পাই মই সেইদিনা তেওঁলোকৰ তাতে গৈ ডকুমেণ্টছখিনি মোৰো দিছোঁ, কাৰণ তেতিয়াহে মই কথাটো গম পাম। তাৰপিছত যেতিয়া তেওঁ এড্ৰেছটো দিলে যে মালিগাঁও চাৰিআলি HDFC বেংক, আমি তাতে বেংকত গ'লোঁ। আমি 4গৰাকী মহিলা গৈছিলোঁ, গৈ পেলাই HDFC বেংকত কথা পাতিলোঁ। HDFC বেংকত কথা পতাৰ পিছত কৈছে, বেংকৰ মেনেজাৰে কৈছে এইটো কোনো স্কিমেই অহা নাই, গতিকে আপোনালোকে পাৰ্চনেল বেংকে চৰকাৰী লোন কেতিয়াও নিদিয়ে, দিলে আপোনালোকৰ ওচৰৰ বেংকত দিব, মালিগাঁও চাৰিআলি এইটো বেংকত নিদিয়ে। গতিকে এইটো সম্পূৰ্ণ ভুৱা আৰু মীনাক্ষী শৰ্মা বুলি কোনো বেংকৰ আমাৰ ষ্টাফ নাই আৰু আমাৰ বেংকৰ ষ্টাফৰ বাহিৰৰ মানুহ বাহিৰত গৈ কাম নকৰে। গতিকে আপোনালোকে সেইদিনা মঙলবাৰে যদি তেওঁলোক যায়, তেওঁলোকক ঘৰক ধৰি আমাৰ বেংকত লৈ আহক আৰু আপোনালোকে আমাৰ থানাত জনাওক আৰু মিডিয়াক জনাওক, কাৰণ এওঁলোকে আমাৰ বেংকটো বদনাম কৰিছিল।